ক্লাছে মেইন স্পেসিফিক এটা পাও প্যাক প্যাকেজ লৈ আনিছে যেহেতু এপিএসসি প্ৰিলিমছ অলৰেডি হৈ গ'ল আৰু এপিএসসি টেন্টেটিভ ক্যালেন্ডাৰ অনুসৰি মেইনছ তেওঁলোকে কন্ডাক্ট কৰিব জুন অৰ জুলাই সো সেই ক্ষেত্ৰত আমি এতিয়াৰ পৰা আমাৰ প্ৰস্তুতি চলাই নিব লাগিব ৰাইট সো আমাৰ ক্যাৰিয়াৰ ক্লাছে এইখিনি প্যাকেজ লৈ আনা হৈছে য'ত মেইন টেষ্ট সিৰিজ আপোনালোকে এভেইল কৰিব পাৰিব এট 7000 য'ত থাকিব 4খনকৈ পেপাৰছ per set 4খনকৈ পেপাৰ থাকিব ৰাইট আৰু the cherry on the top is that আপোনালোকে within 48 hours গুটে ফিডব্যাক খিনি লব পাৰিব ৰাইট সো আপোনালোকে কেনেকে টেষ্ট সিৰিজটো লিখিছে কিমান অ্যাটেম্প কৰিছে আৰু কি কি এনহান্সমেন্টৰ প্ৰয়োজন গুটেখিনি ফিডব্যাক আপোনালোকে within 48 hours পাব লগতে মেইনছ গাইডেন্স এটাও লৈ আনা হৈছে সো সম্পূৰ্ণৰূপে আপোনালোকক নাৰ্চাৰ কৰা হ'ব 2 ক্লাसेस ডেইলি থাকিব আৰু 9000 ত আপোনালোকে এটো এভেইল কৰিব পাৰে আৰু এটা কম্বোত প্যাকেজ লৈ আনা হৈছে য'ত টেষ্ট সিৰিজ আৰু মেইনছ গাইডেন্সও আপোনালোকে পাব ফৰ 15000 ৰাইট আৰু যদি আপোনালোকে ভাবিছে যে মোৰ GS2 বা GS1 এখিনি মোৰ ঠিকে আছে বাট মই এথিক্স বা ইন্টাৰনেশ্যনেল ৰিলেশনছ এনেকুৱা কিছুমান ইন্ডিভিজুৱেল সাবজেক্ট লব বিচাৰিছো সেই ক্ষেত্ৰতো আপোনালোকৰ কাৰণে এনেকুৱা সুবিধাজনক কৰি 2500 দি আপোনালোকে ইন্ডিভিজুৱেল সাবজেক্টছ খিনি এভেইল কৰিব পাৰিব লগতে যদি আপোনালোকে ভাবে যে দুটা সাবজেক্ট মই লও তেতিয়াও আপোনালোকে এভেইল কৰিব পাৰিব ফৰ 4000 ৰাইট সো এই গুটে প্যাকেজ খিনি আপোনালোকৰ যেনেকে ইন্টাৰেষ্ট খিনি এলাইন হয় ৰাইট যেখিনি আপোনাৰ প্ৰয়োজন হয় সেইখিনি এভেইল কৰিবলৈ হলে আমাৰ এই তলত দিয়া নম্বৰটোত আপোনালোকে কল কৰিব পাৰে ৰাইট আৰু কিবা যদি কোৱেৰিও থাকে সম্পূৰ্ণৰূপে আপোনালোকক কোঅপাৰেট কৰা হ'ব ঠিক আছে অলৰাইট A very good morning to everyone. Good morning, ma'am. Good morning. So, আজি আমি যিখিনি কথা ডিসকাস কৰি আছিলো GS3 ইকনমিৰ প্ল্যানিংৰ বিষয়ে এই ডিসকাশনটো আজি আমি অব্যাহত ৰাখিম আমি লাষ্ট ক্লাছত পঢ়িছিলো কেনেকে প্ৰি ইন্ডিপেন্ডেন্সৰ সময়ৰ পৰাই আমাৰ ইকনমিক প্ল্যানিংৰ বিষয়ে ইকনমিক মানে সেন্ট্ৰালাইজ যে এটা প্ল্যানিং হ'ব লাগে আমাৰ মিক্সড ইকনমিৰ ফালে আমি যাব লাগে এইখিনি কথা আমাৰ স্বাধীনতাৰ আগৰ পৰাই আমাৰ দেশৰ বিভিন্ন সেক্টৰৰ বিভিন্ন পৰ্যায়ত থকা লোকসকলে বিভিন্ন দিশত কাম কৰি থকা লোকসকলে নিজৰ মতামত আগবঢ়াইছিলে ঠিক আছে আৰু এই ইকনমিক প্ল্যানিংৰ এটা প্ৰাইমেৰী অবজেক্টিভ আছিলে এটা প্ৰাইমেৰী গোল আছিলে যে ইকনমিক গ্ৰোথ আমাৰ হ'ব লাগে টোটাল জিডিপি আমাৰ যিমান হয় সেই জিডিপিটো আমি বছৰে বছৰে বঢ়াই নিবলে পাৰিব লাগিব তাৰ বাবে আমি সক্ষম হ'ব লাগিব ওকে and is expected to spread to all sections and regions, raise resources for the government to spend on socio-economic priorities. And jitu growth hoy, a growth to all sections, tamane ki hobo lagibo? Inclusive hobo lagibo, kakunu bad kori jabo nalagibo, aru inequality komai anibole ami hokkam hobo lagibo. Thik ase? Hetu eta goal rakhisile. Aru সকলো ৰিজনস সকলো প্ৰান্ততে যাতে এই গ্ৰোথটো লৈ যাব পাৰো আমি ৰিসোৰ্সেস যাতে আমি গভৰ্নমেন্টৰ কাৰণে ইনক্ৰিজ কৰিব পাৰো যাতে গভৰ্নমেন্টৰ কাৰণে ৰিসোৰ্সেস ইনক্ৰিজ কৰিলে কি হ'ব গভৰ্নমেন্টে সমাজ অৰ্থনৈতিক ব্যৱস্থা যেটো আছে এই ব্যৱস্থাটো ঠিক কৰিবৰ কাৰণে উচিত পদক্ষেপ ল'ব পাৰে ইট উইল টিকল ডাউন টু অল পিপল এণ্ড ৰিজনস এটো এনেকে ভাবা হৈছিলে যে যদি আমি গ্ৰোথটো দেখিবলৈ পাওঁ এই গ্ৰোথটো এটা সময়ত সকলো বস্তুতে সকলো ডাইমেনশনস ৰিজনস সকলো মানুহৰ জীৱনত এটো গৈ পেলে এটা প্ৰভাৱ পৰিব তাৰ এটা প্ৰভাৱ পৰিব সো growth is the precondition for all other objectives like poverty eradication, employment generation, inequality reduction, human capital building, etc. Eto bhaba hoisile je GDP jodi ami grow koribo paro, increase koribo paro, ঠিক আছে এই গ্রোথটোৱে বাকি বিলা অবজেক্টিভস যেনেকে আমাৰ দৰিদ্ৰতা নিৰ্মূল কৰা বা আমাৰ নিবনুৱা সমস্যা ভাল কৰা inequality বৈষম্য কমায় না বা human capital building মানে আমাৰ যিসকল লোক তেখেতসকলৰ যি capacity সেই capacity টো যাতে আমি increase কৰিব পাৰো with education
and skill. ঠিক আছে? আৰু লগতে modernization is improvement in technology. It is driven by innovation and investment in research and development. Education is the foundation for modernization. আৰু আমি modern economy ফালেও যাতে গতি কৰিব পাৰো। Modernization মানে কি হয়? Modernization মানে হৈছে আমাৰ প্ৰগতি, য'ত আমি টেকনলজি, আমাৰ যিবিলাক উদ্ভৱ সাইন্টিফিক উদ্ভৱ হৈছে সেই উদ্ভাৱনীখিনি আমি লগত লৈ আমি যাতে আমাৰ গতি আমি স্পীড আপ কৰিব পাৰো, হয়নে? টেকনলজিয়ে আমাক ফাষ্টাৰ গ্ৰোথৰ ফালে লৈ যাবলৈ আমাক হেল্প কৰে। লগতে আৰু এটা অবজেক্টিভ আছিলে সেলফ ৰিলায়েন্স অবজেক্টিভটো কি আছিলে যে আমি দেশৰ বেছিভাগ বস্তু আমি যাতে নিজৰ দেশৰ পৰাই দেশতে আমি প্ৰডিউস কৰিব পাৰো, আমি বেলেগ কান্ট্ৰিৰ ওপৰত ডিপেন্ডেন্ট হ'ব নালাগে, বেলেগ এমএনচিৰ ওপৰত ডিপেন্ডেন্ট হ'ব নালাগে। ঠিক আছে? India had no foreign exchange to import. It was important that we produce the goods ourselves. আমাৰ সেইখিনি সময়ত কোনো foreign exchange reserve নাছিলে, so আমাৰ কাৰণে important হৈ পৰিছিলে যে আমি নিজৰ কাৰণে goods বিলাক নিজে produce কৰি লওঁ। Our invitation to MNCs generated the fears of colonialism returning as neo-colonialism. আৰু যদি আমি সেইখিনি সময়ত MNCs বিলাকক মাতিলোহেঁতেন FDI কাৰণে, তেতিয়া কিন্তু আমাৰ নিউ কলোনিয়েলিজম জাষ্ট খেদিছিলোহে আমি, হয়নে? ব্ৰিটিছসকলক বিদায় দিছিলোহে আমি। আৰু নিউ কলোনিয়েলিজম হিচাপে যদি আমি FDIক মাতি আনিলোহেঁতেন, কোনো বেলেগ ধৰণৰ ব্যৱস্থা আমি নিজৰ কাৰণে সৃষ্টি কৰিব নোৱাৰিম বুলি এটা ভবা গৈছিলে। ঠিক আছে? The Nehru-Mahalanobis model of growth that closed Indian economy and relied on basic industries is the main pillar of self-reliance. প্ৰথম যেটো 5-year plan লোৱা হৈছিলে সেইটো নেহৰু মেহালানোবিছ মডেল বুলি কোৱা হৈছিলে। ইয়াত কি কৈছিলে যে আমি আমাৰ যেটো ইকোনমি আছে, আমাৰ ভাৰতবৰ্ষৰ ইকোনমিটো আমি কি কৰিব লাগিব, আমি ক্লোজ কৰি ৰাখিব লাগিব। ঠিক আছে? যাতে ইয়ালে সহজে বাহিৰৰ পৰা কোনো লোক আহি পেলাই ইয়াতে তেওঁলোকৰ উদ্যোগ স্থাপন কৰিব নোৱাৰে। ঠিক আছে? আৰু তাৰ কাৰণে আমি নিজে কি হ'ব লাগিব, আমি সকলো সেই মানে যাৱতীয় সামগ্ৰীবিলাক আমি নিজেই প্ৰডিউস কৰিব লাগিব আমি নিজৰ ভাৰতবৰ্ষৰ ভিতৰত। ঠিক আছে? আৰু যিবিলাক বেসিক ইন্ডাষ্ট্ৰিজ হয়, সেই সময় ইন্ডাষ্ট্ৰিজ যিবিলাক বেলেগ ইন্ডাষ্ট্ৰি গঢ় দিয়াত সহায় কৰে। ঠিক আছে? সেইবিলাক ইন্ডাষ্ট্ৰিৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ ইন্ডাষ্ট্ৰি হয়, সেই ইন্ডাষ্ট্ৰিজ বিলাকক গ্ৰোথৰ কাৰণে আমি কি কৰিব লাগিব, মনোনিৱেশ কৰিব লাগিব। However, self-reliance lost its relevance by the 90s when India opted for liberalization, privatization, globalization model. So 1990 আমাৰ কি হ'ল, আমি এই মডেলটো এৰি পেলাই যেতিয়া আমি আমাৰ ইকোনমিটো ওপেন কৰিবলগীয়া এটা অৱস্থাত আহিলো, তেতিয়া আমাৰ এই পাৰ্টিকুলাৰ self-relianceৰ যেটো গোল আছিলে এইটো আমি বাদ দিলো। ঠিক আছে? Later became a founding member of WTO in 1995. WTO এটা অনুষ্ঠান আপোনালোকে শুনিছেনে কেতিয়াবা? World Trade Organization. কি হয়? ইয়াৰ মেইন অবজেক্টিভ কি হয় জানেনে? কিয় এই পাৰ্টিকুলাৰ অৰ্গানাইজেশনটো বনোৱা হৈছিলে, গঠন কৰা হৈছিলে? ট্ৰেড এণ্ড কমাৰ্চৰ কাৰণে। Yes, definitely, because ইয়াৰ নামটোতে লিখা আছে ট্ৰেড এণ্ড কমাৰ্চ। কিহৰ কি অবজেক্টিভ ৰাখিছিলে? কান্ট্ৰি বিলাকৰ লগত যে ট্ৰেড এণ্ড কমাৰ্চ কৰো আমি তাৰ কাৰণে। Yes, যিবিলাক আমাৰ ইন্টাৰনেশ্যনেল ট্ৰেড হয়, এই ইন্টাৰনেশ্যনেল ট্ৰেডৰ যিবিলাক টেৰিফছ হয়, এই টেৰিফ মানে কি? আমি যদি এখন বেলেগ এখন দেশত আমি সামগ্ৰী পঠিয়াও, হয়নে? সেই সামগ্ৰীৰ ওপৰত কি হয়? কি টেক্স লাগে? এটা পাৰ্টিকুলাৰ নাম আছে নহয় টেক্সটোৰ, জানেনে কি টেক্স লাগে? Yes, কাস্টম ডিউটিজ লাগে, হয়নে? So এই কাস্টম ডিউটিজ বিলাক বা বেলেগ ধৰণৰ ট্ৰেড টেক্সেস যিবিলাক আছে সেইখিনি যাতে ৰেশনালাইজড হয়। ঠিক আছে? কোনো এটা পাৰ্টিকুলাৰ দেশক যাতে আমি সকলোৰে কাৰণে একে লেভেল প্লেইং ফিল্ড কৰো। ফৰ এক্সাম্পল ভাৰতবৰ্ষত, ঠিক আছে? ভাৰতবৰ্ষত যিসকল মানুহে আহি পেলাই ট্ৰেড কৰিব বিচাৰিছে, এইসকল লোক, বাহিৰা কান্ট্ৰিজ,
তেওঁলোকৰ সকলোৰে কাৰণে আমি একেই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰোঁ কোনো এখন পাৰ্টিকুলাৰ কাণ্ট্ৰিক আমি কি নকৰোঁ তেওঁলোক কোনোবা এখন পাৰ্টিকুলাৰ কাণ্ট্ৰিৰ কাৰণে আমি বিশেষ ব্যৱস্থা একো নকৰোঁ সকলোৰে কাৰণে যাতে আমি লেভেল প্লেইং ফিল্ড কৰোঁ সকলোৱে যাতে একেই ধৰণে কি কৰিব পাৰে পাৰ্টিচিপেট কৰিব পাৰে ঠিক আছে LPG offered scope for faster growth. India was in a position to globalize and benefit unlike its state immediately after independence. So, তেতিয়া আমি কি কৰিলো আমি 1995 যেতিয়া WTO পিছত গৈ পেলাই আমি WTO ফাউণ্ডেশ্যনতো আমি সহায় কৰিলো যেতিয়া আমি LPG ৰিফৰ্মছ ললো এই পাৰ্টিকুলাৰ আমাৰ ক্লোজড ইকনমিৰ যেটো কনসেপ্ট আছিলে যে আমি সেলফ ৰিলায়েন্ট হ'ব লাগিব আৰু হেতু কাৰণে আমি বেছিভাগ বস্তু নিজেই বনাব লাগিব আমি বেলেগৰ ওপৰত ডিপেন্ডেন্ট হ'ব নালাগিব ৰাইট সেইখিনি আমাৰ যেটো মানে আমাৰ চিন্তা আছিলে আমাৰ নিৰ্ণায়ক সিদ্ধান্ত আছিলে সেই সিদ্ধান্তবিলাক আমি চেঞ্জ কৰিলো ঠিক আছে The term self-reliance should not be confused with self-sufficiency. The former means depending on the country's own resources as much as practical and only were then resorting to imports for foreign investment, thus avoiding dependence on external inflows. The latter means that a country has all resources it needs. No country can be self-sufficient. Etia, self-sufficient aru self-reliance or কথাটো অকণমান ডিফাৰেন্ট হয় আমি কোনোবা এনেকুৱা এখন কান্ট্ৰি উলাবনে বিশ্বত যি সকলো বস্তু নিজৰ ভিতৰতে প্ৰডিউস কৰিছে বেলেগৰ লগত কোনো ধৰণৰ ট্ৰেড কৰিবলগীয়া হোৱা নাই হয়নে এনেকুৱা কোনোবা কান্ট্ৰি উলাবনে এনেকুৱা কোনোবা দেশ উলাবনে যাক বেলেগ দেশৰ কোনো প্ৰয়োজন নাই বেলেগ দেশৰ সামগ্ৰী বা সাৰ্ভিসেছৰ কোনো ধৰণৰ প্ৰয়োজন নাই তেনেকুৱা ধৰণৰ কান্ট্ৰি আমি নাপাও ৰাইট মানে ইয়াত এটা টাৰ্মিনোলজিৰ এটা ডিফাৰেন্স দিছে যে কোনো ধৰণৰ কোনো এখন কান্ট্ৰি সেলফ সাফিশিয়েন্ট হ'ব নোৱাৰে সেলফ সাফিশিয়েন্ট হ'বলে হলে কি কৰিব লাগিব প্ৰত্যেকটো বস্তু আমি নিজৰ ইয়াতে আমি নিজৰ দেশতে প্ৰডিউস কৰিব লাগিব হেতু সম্ভৱ নহয় ৰাইট আমি কোনো এটা ফৰ এক্সাম্পল আমাৰ দেশত সকলো ধৰণৰ নেচাৰেল ৰিসোৰ্সেস প্ৰেজেন্ট নাথাকিব পাৰে বেলেগ এখন দেশত সেই বস্তুটো প্ৰডিউস কৰাৰ ক্লাইমেট থাকিব পাৰে মানে জিওগ্ৰাফিক্যালি যদি চাও আকৌ স্কিল থাকিব পাৰে ম্যান পাৱাৰ থাকিব পাৰে ৰাইট যেটো নেকি বেলেগ এখন দেশত হেতু বস্তু প্ৰডিউস কৰা আমাৰ সহায় কৰে Social justice means inclusive and equitable growth, where inequalities are not steep and benefits of growth reach all. Rural, urban, man, woman, and caste divide and interregional divides are reduced. Social justice, সমাজ অৰ্থনৈতিক সমাজত যদি আমি ন্যায় আমি স্থাপন কৰিবলৈ বিচাৰো সামাজিক ন্যায় যদি স্থাপন কৰিব বিচাৰো তেতিয়া আমি কি কৰিব লাগিব আমি এনেকুৱা এখন সমাজ গঢ় দিব লাগিব য'ত যিখন সমাজ ইনক্লুসিভ হয় ঠিক আছে আপোনালোকে জানেনে আমাৰ দেশখনত বহুত persons with disabilities আছে persons with disabilities মানে বিশেষভাৱে সবল ব্যক্তিসকল মানে যিসকলৰ আচলতে তেখেতসকলৰ শাৰীৰিক অৱস্থা কিছু কিছু দিশত বেয়া হ'ব পাৰে বা মেন্টাল ডিসএবিলিটিজ থাকিব পাৰে হয়নে সো এই সকল লোকৰ কাৰণে আমাৰ দেশখন আচলতে আপুনি যদি ৰাস্তাত যায় আপুনি কিমান ইনক্লুসিভ যেন আপোনাৰ অনুভৱ হয় ইনক্লুসিভ আমি ইমান হ'ব পাৰিছোনে for these people নহয় ৰাইট আমাৰ ইকুইটেবল গ্ৰোথও আমাৰ দেশত আমি দেখিবলৈ পোৱা নাই ইকুইটেবল গ্ৰোথ যেন ইনইকুৱালিটিজ কম আছে আমাৰ দেশত বৈষম্য বহুত আছে গ্লোবাল ইনইকুৱালিটি ইনডেক্স GII আপোনালোকক এটা হোমৱৰ্ক দিছো গ্লোবাল ইনইকুৱালিটি ইনডেক্সটো কোনে পাবলিশ কৰে এটো আপোনালোকে চাব ওকে আৰু গ্লোবাল ইনইকুৱালিটি ইনডেক্সত ইণ্ডিয়াৰ ৰেংক কিমান ঠিক আছে আৰু নীতি আয়োগে আৰু এটা বস্তু প্ৰডিউস মানে আৰু এটা সমীক্ষা উলিয়ায় যে ইণ্ডিয়াৰ ভিতৰতে কোনখন পাৰ্টিকুলাৰ ষ্টেট এই গ্লোবাল ইনইকুৱালিটি ইনডেক্সৰ ৰেংক ফাৰ্ষ্টত আছে ঠিক আছে গ্লোবাল ইনইকুৱালিটি ইনডেক্স
এনেকুৱা ধৰণৰ যিবিলাক সমীক্ষা আছে এইবিলাকে আমাক কয় যে আমাৰ দেশত বৈষম্য কিমান আছে, আমি কিমান দূৰলৈকে আমি মানে আমাৰ গ্ৰোথটো সকলোৰে কাৰণে সকলো সবল হবৰ কাৰণে আমি লৈ যাব পাৰিছো, ঠিক আছে। ৰুৰেল আৰবানৰ মাজতো আমি ডিভাইড আমি দেখিবলৈ পাওঁ। আমাৰ বেছিভাগ আমাৰ যিমান জিডিপি প্ৰডিউচ হয়, টোটেল গুডছ এণ্ড চাৰ্ভিচেছ, এইখিনি ৰুৰেলত বেছি হয় নে আৰবানত বেছি হয়? আপোনালোকৰ ধাৰণা কি হয় ক'ব পাৰিবনে? ৰুৰেলত নেকি মেম? নহয়, ৰুৰেলত নহয়। ৰুৰেল ইকনমিটো মষ্টলি কিহৰ ওপৰত ডিপেণ্ডেণ্ট হয়? এগ্ৰিকালচাৰ। এগ্ৰিকালচাৰ আৰু এগ্ৰিকালচাৰে আমাৰ জিডিপিত কিমান শতাংশ কণ্ট্ৰিবিউট কৰে? কিমান পাইছিলো আমি? Around 22%. চ' এইটোৱে জানো আমাৰ দেশৰ প্ৰগতিৰ দিশ এটা দেখাইছে? No নাই ma'am. দেখুৱা। চ' আমাৰ দেশৰ প্ৰগতি কিহৰ ওপৰত নিৰ্ভৰশীল? বেছিকৈ চাৰ্ভিচৰ ওপৰত, হয়নে? এই চাৰ্ভিচখিনি বেছিকৈ আমাৰ ক'ত আমি দেখিবলৈ পাওঁ? আমি ৰুৰেলত দেখিবলৈ পাওঁ নে আৰবানত দেখিবলৈ পাওঁ? আৰবানত মেম। আৰবান এৰিয়াজ। চ' এই ৰুৰেল আৰবান ডিভাইড এটা আমি দেখিবলৈ পাইছো নে? এই ডিভাইডটো যাতে আমি কমাই আনিব পাৰো, তেতিয়াহে আমি ইকুইটেবল বা ছ'চিয়েল জাষ্টিচ, সামাজিক ন্যায় আমি স্থাপন কৰিব পাৰিম। মেন এণ্ড উইমেন আমি বৈষম্যটো দেখিবলৈ পাইছোৱে, আমি সদায় ডিছকাছ কৰি থাকো। কাষ্ট ডিভাইড, আমাৰ দেশৰ কিমান শতাংশ লোক ট্ৰাইবেলছ আপোনালোকে জানেনে? What percentage of our population constitute the tribals? Yes? Anyone? Very important data that you must know. 8%. হয়নে? এই 8% লোকৰ যদি আপোনালোকে চাই, তেনেহ'লে ট্ৰাইবেলছ বিলাক হৈছে আমাৰ দেশৰ ভালনাৰেবল কমিউনিটিজ হয়, ঠিক আছে। তেখেতসকল মানে এনেকুৱা এটা পজিশ্যনত আছে য'ত তেখেতসকলক সহায়ৰ প্ৰয়োজন হয়, ঠিক আছে। 8% এই ট্ৰাইবেলছৰ, কিন্তু তেখেতসকলৰ যদি এডুকেশ্যন লেভেল চাই, আপোনালোকে স্কিল লেভেল চাই, ঠিক আছে, নিউট্ৰিচনেল লেভেল চাই, অ'কে, আৰু তেখেতসকলৰ এমপ্লয়েবিলিটি চাই, তেনেহ'লে দেখিব যে এই গোটেইবিলাক ছেক্টৰতে এই সকল লোক পিছ পৰি আছে, ঠিক আছে। চ' আমি কি দেখিবলৈ পাইছো? নট অনলি মানে men and women, but also on community lines. কোনটো সম্প্ৰদায়ৰ হয় লোকসকল, সেই সম্প্ৰদায়ৰ ভিত্তিকো আমাৰ দেশত গ্ৰোথ বা ডেভেলপমেণ্ট আমি দেখিবলৈ পাওঁ। লগতে ইণ্টাৰ ৰিজনেল ডিভাইড, আপোনালোকে ক'ব পাৰিবনে ভাৰতবৰ্ষৰ কোনখিনি এৰিয়া, কোনটো ৰিজন আটাইতকৈ বেছি ডেভেলপড? ভাৰতৰ কোনটো মানে প্ৰান্তৰ পৰা আমাৰ আটাইতকৈ বেছি জিডিপি আহে? ইজ ইট দ্য ইষ্টাৰ্ণ ৰিজন? ইষ্ট নেকি বাৰু? ভাৰতবৰ্ষখন আমি নৰ্থ, সাউথ, ৱেষ্ট আৰু ইষ্ট, কোনফালে আমাৰ বেছিকৈ আমি গ্ৰোথ দেখিবলৈ পাইছো? মেম সাউথ। Yes, সাউথত আটাইতকৈ বেছি গ্ৰোথ এইখিনি জেগা। সাউথত কোনবিলাক ষ্টেটছ আহে? মেম অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটকা, তামিলনাডু, কৰ্ণাটকা, মেম কেৰালা। yes, কেৰালা, তেলেংগানা, ৰাইট? চ' আমাৰ দেশত গ্ৰোথটো আমি একে ধৰণৰ দেখিব পাইছো নে সকলো জেগাতে? নহয়, ৰাইট? চ' এইবিলাক বস্তু আমি যেতিয়া আমি সমাধান কৰিব পাৰিম, তেতিয়া আমাৰ আচল অৰ্থত সামাজিক ন্যায় আমি দিব পাৰিম। While the above four are the long-term goals of the planning process, each 5-year plan has specific objectives and priorities. ঠিক আছে, এই ধৰণৰ আমাৰ কিছুমান অবজেক্টিভস, long-term goals ৰাখা হৈছিলে, কিন্তু প্ৰত্যেকটো 5-year প্লেনৰ আমাৰ কিছুমান স্পেচিফিক গোলো আমি ৰাখিছিলো। এতিয়া ফাইনেন্সিয়েল ৰিচোৰ্চেছ যদি আমি চাওঁ 5-year প্লেনছত আমি কি দেখিবলৈ পাওঁ? Resources of the 5-year plans come from, ক'ৰ পৰা আহে 5-year প্লেন যে আমি লওঁ? এই 5-year প্লেন বিলাক আমি এই অবজেক্টিভস বিলাক প্ৰত্যেকটো প্লেনৰে আগবঢ়াই নিবৰ কাৰণে আমাক কিহৰ প্ৰয়োজন হয়? ফাণ্ডছৰ প্ৰয়োজন হৈছিলে, হয়নে? এই ফাণ্ডছ বিলাক ক'ৰ পৰা আহিছিলে? It is from the central budget, ঠিক আছে, that goes to fund the plan investment during the plan period. It is the central share in the 5-year plan, assistance offered to states for their 5-year plans, and also extra funding for the
central public sector. So main হৈছিলে central budget to আমাৰ যেটো 5-year plans আছিলে আমাৰ 5-year plans বিলাকৰ fundsৰ main উৎসটোৱে হৈছিলে আমাৰ central budget খন লগতে আমাৰ states বিলাকৰ 5-year plan বিলাক support কৰিবৰ কাৰণেও তাৰ বাবেও assistance provide কৰা হৈছিলে আৰু সেইবাবে state budgetৰো এটা অংশ প্লানৰ কাৰণে ৰাখা হৈছিলে public sector enterprises domestic private sector আৰু FDI or foreign direct investment into India to produce goods and services like producing cement or setting up a bank. Okay, FDI to আমি পিছৰ সময়তহে বেছিকৈ গুৰুত্ব আৰোপ কৰিছিলো প্ৰথম অৱস্থাত আমি বেছিকৈ FDI dependent হোৱা নাছিলো এটা হিষ্ট্ৰী আমি যদি চাও প্ল্যানিংৰ আমি টোটাল আপোনালোকে ক'ব পাৰিবনে টোটাল আমাৰ দেশত কেইটা সেন্ট্ৰেলাইজড প্ল্যান আমি দেখিবলৈ পালো how many যদি কেতিয়াবা আপোনালোকে চাইছে টোটাল আমি 12টা প্ল্যান দেখিবলৈ পালো ঠিক আছে ইয়াৰ প্ৰথমটো ফাৰ্স্ট 5-year প্ল্যান ষ্টাৰ্ট হৈছিল 1951 ৰ পৰা 56 ৰ লৈকে আৰু এই ফাৰ্স্ট প্ল্যানটোৱে কিহৰ ওপৰত আপোনালোকে মন কৰিব এই মেইন যেটো অবজেক্টিভ মেইন যেটো সেক্টৰ প্ৰত্যেকটো প্ল্যানৰ কোনটো আছিল কেতিয়াবা এতিয়াও 5-year প্ল্যানৰ ওপৰত question খুদে UPSC to খুদিব পাৰে APSC to খুদে ঠিক আছে so আপোনালোকে মেইন objectives খিনি আপোনালোকৰ কপিত nano note ত আপোনালোকে লিখি যাব ঠিক আছে first 5-year plan 1951 ৰ পৰা 56 ৰ লৈকে হৈছিল আৰু কিহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল agriculture in view of the large scale import of food grains and inflationary pressures on the economy the average annual growth rate during the first plan was 3.61% as against the target of 2.1%. Pratham first 5-year plan or target growth kiman asile 2.1%. ঠিক আছে সেই growth to surpass kori pelai growth kiman paisilo ami 3.61%. ঠিক আছে so ami first 5-year plan to successful boli kobo paru ne Yes, ma'am. yes karon ki ami target to fulfill kori tatke bahut aguai goisilo our renowned economist K.N. Raj was the main architect of India's first 5-year plan ঠিক আছে তাৰ পিছত আহিলে second 5-year plan 1956 or 61 য'ত agriculture লগতে এটা important target লোৱা হৈছিল হেতু হৈছিল heavy industry এটো বহুত important okay the rate of investment was targeted to increase 7% ঠিক আছে this plan achieved eto koa hoisile je ami heavy industry ami ki korim mononibesh korim aru ei particular plan to nijor jeto target growth rate asile ei growth rate to ami achieve koribo parisilo aru tatke beshi ami jabo parisilo the plan was based on second 5-year plan to Nehru Mahalanobis model boli koa hoy very important ketiaba khudhe okay that reflects self-reliance and basic industry driven growth a Nehru Mahalanobis model to ki asile ami eta sam ঠিক আছে second 5-year plan to আপোনালোকে মনত ৰাখিব it is named as Nehru Mahalanobis model আৰু প্ৰথমবাৰৰ কাৰণে heavy industry বেছিকৈ invest কৰি পেলাই ইয়াৰ দ্বাৰা আমি growth to লৈ যাবলে চেষ্টা কৰা হৈছিল ঠিক আছে Indian economy at the time of independence was characterized by dependence on exports of primary commodities like cotton, natural minerals, negligible industrial base, unproductive agriculture, etc. Jetia amag economy to amar bharotor orthaniti to jetia British amag eri thoi goisile tetia amar bharotor orthaniti ekebare jurula obostha asile thik ase ami amar dekhot food nasile amar dekhot industry nasile ঠিক আছে আমাৰ দেখত এগ্ৰিকালচাৰৰ অৱস্থা একেবাৰে বেয়া আছিল আৰু আমি দেখৰ পৰা কি এক্সপোৰ্ট কৰিছিলো নেচাৰেল ৰিসোৰ্সেস এক্সপোৰ্ট কৰিছিলো নেচাৰেল ৰিসোৰ্স যে এক্সপোৰ্ট কৰে এই দেখখন আমি প্ৰগতিশীল দেশ বুলি কম নে এখন কেনেকুৱা দেশ বুলি কম ডেভেলপড ষ্টেট বুলি কম নে ডেভেলপিং বুলি কম নে আন্ডাৰ ডেভেলপড বুলি কম সেই অৱস্থাটোত সেইখিনি সময়ত
Yes, এইখিনি সময়ত আমি আণ্ডাৰ ডেভেলপড আছিলো য'ত আমি আমাৰ কাৰণে এক্সপোৰ্ট কৰিবলৈ আমি বেলেগক দিবলৈ আমাৰ কাৰণে একোৱে নাছিলে আমাৰ দেশত যিখিনি নেচাৰেল ৰিচোৰ্চেছ আছিলে সেইখিনিহে আমি এক্সপোৰ্ট কৰিছিলো ঠিক আছে আজি আমি দেশত আটাইতকৈ বেছি কি এক্সপোৰ্ট কৰো চাৰ্ভিচেছ হয়নে সেইকাৰণে আমি এটা ভাল দিশত আগবাঢ়িব পাৰিছো ৰাইট সো ফাৰ্ষ্ট 5-year প্ল্যান সেকেন্ড 5-year প্ল্যানত সেই কাৰণে এই প্ৰথম 5-year প্ল্যান যেটো লোৱা হৈছিলে এগ্ৰিকালচাৰ ইয়াৰ হলনি সেকেন্ড 5-year প্ল্যানত কিহৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিলে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিলে ঠিক আছে তেখেতসকলে নেহেৰু আৰু মেহেলুনবিছ পিসি মেহেলুনবিছ তেখেত এজন ষ্টেটিষ্টিচিয়ান আছিলে ষ্টেটিষ্টিক্স ভালদৰে কৰিব ষ্টেটিষ্টিক্সত বহুত আগত যোৱা আগৰণুৱা মানুহ আছিলে আৰু তেখেতে দুইজনে মিলি এই পাৰ্টিকুলাৰ ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনটো যাতে আমি ৰেপিড পেচত আমি লৈ যাব পাৰো আৰু যিবিলাক বেচিক ইণ্ডাষ্ট্ৰিজ আছিলে আমি আগতেও যোৱাটো ক্লাছতো কথা পাতিছো যে যিবিলাক মেচিনছ আমাক প্ৰয়োজন হয় ফাৰ্দাৰ বেলেগ ইণ্ডাষ্ট্ৰিজ ডেভেলপ কৰিবৰ কাৰণে সেইবিলাক মেচিন যাতে আমি ইয়াতে প্ৰডিউচ কৰিব পাৰো ঠিক আছে এই পাৰ্টিকুলাৰ মডেলটো আমি ক'ৰ পৰা inspired হৈছিলে জৱাহৰলাল নেহৰুৱে USSR পৰা ঠিক আছে So Mahalanobis model of growth is based on predominance of basic goods, capital goods or investment goods which are এনেকুৱা কিছুমান সামগ্ৰী আমি বনাম যি সামগ্ৰীয়ে further কিছুমান goods বনোৱাত আমাক সহায় কৰিব ঠিক আছে which are goods used to make further growth যেনেকৈ machines tools factories এনেকুৱা ধৰণৰ আমি বস্তুবিলাক ঘৰতে আমাৰ দেশৰ ভিতৰতে বনোৱাৰ ওপৰত মনোনিৱেশ কৰিছিলে based on the premise that it would attract all-round investment, ancillarization, the industries that supply inputs, build townships, and result at a higher rate of growth of output. Our ইয়াৰ trickle down theory এটা আনা হৈছিলে যে আমি যদি ইণ্ডাষ্ট্ৰিজৰ ওপৰত গুৰুত্ব আৰোপ কৰো তেতিয়া আমি ফাষ্টাৰ মেনাৰত গ্ৰোথ আমি দেখিবলৈ পাম এইটো আচলতে তেওঁলোকে ভুল ভাবা নাছিলে কিন্তু ইয়াৰ ইমপ্লিমেন্টেশনত কিছু আমাৰ অসুবিধাৰ সৃষ্টি হ'ল পিছত গৈ পেলাই ঠিক আছে যদিও নেকি ইউ যথেষ্ট আমাক সেইখিনি সময়ত হেল্প কৰিবলৈ মানে আমাৰ যেটো এমপ্লয়মেন্ট জেনাৰেশনৰ কথা আহিলে পভাৰ্টি এলিভেশনৰ কথা আহিলে এইখিনি আমাৰ বুষ্ট কৰিবলৈ আমাক যথেষ্ট সহায় কৰিলে The emphasis was on expanding the productive ability of the system through forging strong industrial linkages as rapidly as possible. So, ইয়াৰ ওপৰত কিহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিলে যাতে আমি productivity আমি বঢ়াব পাৰো যাতে আমাৰ industrial linkageটো ভাল হয় যাতে আমি সেই সামগ্ৰী বেছিভাগ সামগ্ৰী আমি দেশৰ ভিতৰতে বনাই ল'ব পাৰো আমি যাতে বেলেগৰ ওপৰত বেছিকৈ ডিপেন্ডেন্ট হ'ব লগিয়া নহয় ঠিক আছে বেলেগ দেশৰ ওপৰত ডিপেন্ডেন্সি আমি কমাই আনিব পাৰো other elements of the model are import substitution তাৰমানে protective barriers against foreign competition আমি যাতে বেলেগৰ যেটো কথা অলৰেডি ডিসকাস কৰি আছো যে বেলেগৰ পৰা আমি আমদানি কৰি পেলাই আমি অৰ্থনীতিটো চলাবলৈ প্ৰয়োজন নহয় ঠিক আছে and also reduce India's reliance on foreign capital. এটা বেলেগ আমি বেলেগ দেশৰ পৰা যদি সামগ্ৰী আমদানি কৰি আনো তেনেহলে আমাক কি কাৰেন্সিৰ প্ৰয়োজন হ'ব ফৰেন কাৰেন্সিৰ প্ৰয়োজন হ'ব হয়নে আমি যদি USA এৰ পৰা কিবা এটা সামগ্ৰী আনিছো USA ৰূপী একচেপ্ট কৰিব জানো নকৰে আমাক কি লাগিব US ডলাৰ লাগিব yes so সেই যাতে ফৰেন কাৰেন্সিৰ ওপৰত আমি ডিপেন্ডেন্ট হৈ নাথাকো right আপোনালোকে আমি এটা ৰিসেন্ট এক্সাম্পল চাইছিলো য'ত ইণ্ডিয়াই ৰূপী আৰু সেই কান্ট্ৰিখনৰ ডমেষ্টিক কাৰেন্সিৰ লগত আমি লেনদেন কৰিবলৈ আগবাঢ়িছো জানেনে কোনখন পাৰ্টিকুলাৰ কান্ট্ৰি UAE yes UAE আৰু তাৰ কাৰণে আমাৰ অৰ্থনৈতিক ব্যৱস্থাটোত যথেষ্ট এটা কি দিছে বুষ্ট দিছে so
এই self reliance to এটা particular মানে aim আছিলে আৰু a sizable public sector active in vital areas of economy like power, roads, rail transport, etc. আৰু public sector মানে governmentor যিবিলাক industries আছে vital areas বিলাকক মনোনিৱেশ কৰিব যেনেকে power to এটা basic industry হয় power মানে electricity produce কৰাটো electricity এটা basic industry কিয় হয় কাৰণ কি এইটো এটা ইন্ডাষ্ট্ৰি যিটোৱে নেকি বেলেগ বিলাক ইন্ডাষ্ট্ৰি ৰান কৰাত সহায় কৰে নে প্ৰত্যেকটো বেলেগ ইন্ডাষ্ট্ৰি পাৱাৰ প্ৰয়োজন হয় নে ইলেক্ট্ৰিচিটিৰ প্ৰয়োজন হয় নে হয় সো এই পাৱাৰটো আমি বেসিক ইন্ডাষ্ট্ৰি বুলি কনসিডাৰ কৰিব পাৰো যিটো নেকি বেলেগ বেলেগ ইন্ডাষ্ট্ৰি গড় দিয়াত সহায় কৰে আৰু বৰ্তমান সময়তো এই বেসিক ইন্ডাষ্ট্ৰিটো আমি কি বুলি দেখিবলৈ পাওঁ যে গভৰ্নমেন্টে এই পাৰ্টিকুলাৰ ইন্ডাষ্ট্ৰিটো মানে সাপোৰ্ট কৰাত সহায় কৰিছে নেক্সট হৈছে ৰোডস ৰেল ট্ৰান্সপোৰ্ট এইবিলাক হৈছে বেসিক সাৰ্ভিসেস বেসিক ইনফ্ৰাষ্ট্ৰাকচাৰেল সেক্টৰ যিটো গভৰ্নমেন্টে পাব্লিক সেক্টৰে কি কৰে মনোনিৱেশ কৰে a vibrant small scale sector driving consumer goods production for dispersed and equitable growth and producing entrepreneurs যিবিলাক small scale sector industries asile jeneke consumer goods কোনবিলাক হয় আমি সাধাৰণ মানুহ বিলাকে যিবিলাক বস্তু কনজিউম কৰো ডে টু ডে লাইফত আমাৰ কনজিউমিং গুডস কি হয় আমি কোনবিলাক সামগ্ৰী আমি কনজিউম কৰি আছো প্ৰত্যেক দিনাই চাউল টুথপেষ্ট সামগ্ৰী yes চাউলটো বাৰু এটা নেচাৰ ৰিসোৰ্স কিছুমান এনেকুৱা গুডস যিবিলাক মেচিন মেড হয় সদায় আমি প্ৰডিউস মানে কনজিউম কৰি আছো কাপোৰ হয়নে ক্লোথস আৰু ইউটেনসিলস হয়নে নহয় বাসন বৰ্তন এইবিলাক সো এইবিলাক কনজিউমাৰ গুডস হয় এই কনজিউমাৰ গুডস খিনি আমাৰ যাতে স্মল স্কেল যিবিলাক ইন্ডাষ্ট্ৰিজ আছে এই স্মল স্কেল ইন্ডাষ্ট্ৰিজ বিলাক যিবিলাক আমাৰ ঘৰুৱা এন্টাৰপ্ৰেনাৰ্স বিলাকে হাতত ল'ব যাতে আমি বিজনেস বিলাক আমি কি কৰিব পাৰো ইনসেন্টিভাইজ কৰিব পাৰো তেখেতসকলৰ কাৰণে আমি সেই বেসিক ইন্ডাষ্ট্ৰিজ বিলাক আমি গঢ় দিও যিবিলাক বেসিক ইন্ডাষ্ট্ৰিজে এই স্মল স্কেল ইন্ডাষ্ট্ৰিজ বিলাক উঠাই অনাত সহায় কৰে এতিয়া আপোনালোকে অন্য এটা আপোনালোকৰ হোমৱৰ্ক দিছো আমাৰ দেশত মিডিয়াম MSME মিডিয়াম এণ্ড স্মল স্কেল যিবিলাক ইন্ডাষ্ট্ৰিজ আছে এই সেক্টৰ আছে MSME এন্টাৰপ্ৰাইজেছ আছে এই MSME সেক্টৰটোৱে আমাৰ এমপ্লয়মেন্ট জেনাৰেশনত কেনেকুৱা অৰিহণা যোগায় আপোনালোকে চাব কিমান পাৰ্চেন্টেজ অফ আৱাৰ পপুলেশ্যন ইজ engaged in MSMEs and what percentage of labor force is generated is মানে তেওঁলোকক আমি জব দিও ইন MSME টো এটা ডাঙৰ এটা বহুত এটা গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰে আমাৰ ভাৰতৰ অৰ্থনীতিত ঠিক আছে so we must recognize their contribution ঠিক আছে আৰু সেই সময়তে এই পাৰ্টিকুলাৰ স্মল স্কেল ইন্ডাষ্ট্ৰিজ বিলাকৰ যাতে তেওঁলোকে কনজিউমাৰ গুডস প্ৰডাকশনত আমাৰ সহায় কৰে আমি যাতে সেলফ সাফিসিয়েন্ট হওঁ আৰু ইকুইটেবল গ্ৰোথ যাতে আমি কৰিব পাৰো লগতে আমি এন্টাৰপ্ৰেনাৰ্স যাতে আমি উলিয়াই আনিব পাৰো তাৰ কাৰণে এই পাৰ্টিকুলাৰ ইন্ডাষ্ট্ৰি সেকেন্ড 5-year প্ল্যানটোত গুৰুত্ব আৰোপ কৰা হৈছিল in terms of core objective of increasing rate of growth of industrial production the strategy paid off the rate of growth of overall industrial production picked up the strategy laid the foundation for a well-diversified industrial structure with a reasonably short period, and this was a major achievement. It gave the base for self-reliance. A particular second 5-year plan to eta ami successfully kobo lagibo karon এই যেটো ইন্ডাষ্ট্ৰিয়েল প্ৰডাকশন অফ ওভাৰঅল গ্ৰোথ আছিল এটুক আমি কি দেখিছিলো এটো আমি পিকআপ লোৱা দেখিবলৈ পাইছিলো right আৰু এই স্ট্ৰ্যাটেজিটো যেটো ভাবা হৈছিল যে বেসিক ইন্ডাষ্ট্ৰিজ বিলাকে যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰাল ইন্ডাষ্ট্ৰিজ হয় বেলেগ বেলেগ ইন্ডাষ্ট্ৰি বেস হিচাপে কাম কৰিব সেলফ ৰিলায়েন্স হিচাপে কাম কৰিব হেতু টু আ গ্ৰেট এক্সটেন্ট আমি মানে achieve কৰিবলৈ সক্ষম হৈছিল however
However, the strategy is criticized for the imbalances between growth of heavy industries and other spheres like agriculture, consumer goods, and that resulted from it. এতিয়া এই particular strategy টো এইটো কাৰণে মানে criticize কৰা হয় কাৰণ কি সেইটো সময়ত ভাবি চাওক 1951 পৰা 56 লৈকে আপুনি যদি আমাৰ এগ্ৰিকালচাৰৰ পজিশ্যনটো চাই আপুনি দেখিব যে আমি বহুত ফুড গ্ৰেইনছ কি কৰি আছিলো সেইখিনি সময়ত ইম্পৰ্ট কৰি আছিলো পাৰ্টিকুলাৰলি কাৰ পৰা ইম্পৰ্ট কৰিছিলো USA ৰ পৰা বেছি ইম্পৰ্ট কৰিছিলো সো আমি দেশৰ জনতাক খোৱাবৰ যোগেৰে খোৱাবৰ কাৰণে আমি সক্ষম হোৱা নাছিলো আৰু সেই ক্ষেত্ৰত আমি ইণ্ডাষ্ট্ৰিয়েল স্ফিয়াৰটোতহে বেছি মনোনিৱেশ কৰিছিলো এইটোৰ বিষয়ে ক্ৰিটিচাইজ কৰা হয় ঠিক আছে it is further criticized as it relied on trickle down effect which means benefits of growth will flow to all sections in due course of time ইণ্ডাষ্ট্ৰিটো প্ৰথম আমি কৰিলো তাৰ পিছত ইয়াৰ দ্বাৰা গ্ৰোথটো আমি বেলেগ বেলেগ সেক্টৰছত আহা আমি পিছত পৰিলক্ষিত হ'ব বুলি কৈছিলে আমি টিকল ডাউনত কিয় বিশ্বাস কৰিব লাগিছিলে আমি প্ৰত্যেককে সবলীকৰণৰ ওপৰত বেছি বিশ্বাস কৰিব লাগিছিলে সেইটো ওপৰতো এই পাৰ্টিকুলাৰ strategy-টোৰ মানে criticize কৰা হয় this approach to eradication of poverty is slow and incremental so এই particular যিটো strategy হয় এইটো এটা এই approach-টো এটা slow approach হয় এই বৈষম্য দূৰ কৰিব পৰা capacity-টো বা আমাৰ poverty reduce কৰিব পৰা poverty দৰিদ্ৰতা নিৰ্মূল কৰিব পৰা যিটো capacity এইটো বহুত slow হয় ঠিক আছে But given our population size, growth has to be in double digits for a long period sustainable for the trickle down effect to work. আৰু আমাৰ population size টো ইমান ডাঙৰ যে আমি double digit growth achieve কৰিলেহে সেই trickle down effect টো সঁচা অৰ্থত কি কৰা হ'ব ফলৱৰ্তী হ'ব so ইয়াৰ পিছতে আমি দেখিবলৈ পাইছিলো 1956ত আমাৰ প্ৰথম ইণ্ডাষ্ট্ৰিয়েল পলিচি ৰিজলিউচনটো আনা হৈছিলে ঠিক আছে according to this resolution objective of social and economic policy in India was the establishment of a socialistic pattern of society socialistic মানে কি আমি অলৰেডি ইয়াৰ এটা মানে আভাস আমি প্ৰিভিয়াস ক্লাছত লৈছিলো socialistic patternত কি হয় socialistic patternত বেছিভাগ বস্তু বেছিভাগ production of goods and services কাৰ হাতত থাকে ষ্টেটৰ হাতত থাকে গভৰ্ণমেণ্টৰ হাতত থাকে ঠিক আছে it laid down the categories of industries that were more sharply defined so schedule a এইকেইটা আপোনালোকে মনত ৰাখিব দেই এইটো বহুত ইম্পৰ্টেন্ট পলিচি আছিলে কেতিয়াবা আপোনাৰ হিষ্টৰিকেল ইকনমিক পাৰ্সপেক্টিভত এই পাৰ্টিকুলাৰ বস্তুবিলাক খুদিব পাৰে শিডিউল এ ইণ্ডাষ্ট্ৰিত সেইবিলাক ইণ্ডাষ্ট্ৰি আছিলে যিটোত এক্সক্লুসিভ ৰেসপন্সিবিলিটি অফ দ্য ষ্টেট তাৰ মানে এই শিডিউল এত থকা যিবিলাক ইণ্ডাষ্ট্ৰি তাত প্ৰাইভেট পাৰ্টিজে পাৰ্টিসিপেট কৰিব পাৰিবনে পাৰিবনে নোৱাৰে এক্সক্লুসিভ ষ্টেটৰ কাৰণে নোৱাৰিব right schedule b those which were to be progressively state owned and in which state would generally set up new enterprise but in which private enterprises would be expected only supplement the effort of the state so সেইবিলাক যিবিলাক বেছিভাগে আমাৰ ষ্টেট ওন হ'ব কিন্তু সেইটো এন্টায়াৰলি ক্লোজ নহয় মানে অকল ষ্টেটে যে পাৰ্টিসিপেট কৰিব পাৰিব সেইটো নহয় বেলেগেও পাৰ্টিসিপেট কৰিব পাৰিব যাতে এই এফৰ্টটো ষ্টেটৰ এফৰ্টটো সাপ্লিমেন্ট কৰিব পাৰে ঠিক আছে ষ্টেটৰ তাৰ মানে এইটো টু সাম এক্সটেন্ট ওপেন আছিল তাৰ পিছত আহিলে শিডিউল সি all other remaining industries and their future development would in general be left to the initiative and enterprise of the private sector ইয়াত বেছিভাগ কোনবিলাক আহিছিলে consumer goods বিলাক ঠিক আছে তো এই এনেকুৱা ধৰণে আমাৰ ইণ্ডাষ্ট্ৰিয়েল পলিচিটো আমাৰ 1956ত বনোৱা হৈছিল ওকে সো আমি এটা দেখিলো ফাৰ্স্ট 5 ইয়াৰ প্ল্যানত মেইন অবজেক্টিভটো কি ৰাখা হৈছিল এগ্ৰিকালচাৰ কোনটো চনৰ পৰা কোনটো চনৰলৈকে আমি ফাৰ্স্ট 5 ইয়াৰ প্ল্যান দেখিবলৈ পাইছিলো 1951 পৰা 56 লৈ yes তাৰপিছত আমি এই পাৰ্টিকুলাৰ ফাৰ্স্ট 5 ইয়াৰ প্ল্যানটো সাকসেসফুল হৈছিল নে আমি টাৰ্গেট এচিভ কৰিব পাৰিছিলো নে গ্ৰোথৰ
পাৰিছিলো বাহিৰতকৈ অলপ বেছিয়ে পঢ়াইছিল Yes, আমি definitely successful হৈছিলো আৰু তাৰপিছত second 5-year plan টো কি নাম দিয়া হৈছিলে নেহেৰু মেহলা নবিছ মডেল Yes, yes. নেহেৰু মেহলি নবিছ মডেল ইয়াত আটাইতকৈ ডাঙৰ অবজেক্টিভটো কি আছিলে কোনটো পাৰ্টিকুলাৰ সেক্টৰ ইমপ্ৰুভ Heavy কৰাৰ কাৰণে industries. চেষ্টা কৰা হৈছিলে heavy heavy industries industries আৰু এই পাৰ্টিকুলাৰ সেক্টৰ yes heavy industries আৰু এই পাৰ্টিকুলাৰ প্ল্যানটোত আমি সাকসেসফুল হৈছিলো নে টু achieve our growth হৈছিলো মেম হৈছিল yes আৰু কোনটো 5-year planত আমি প্ৰথম ইন্ডাষ্ট্ৰিয়েল পলিচিটো আনা দেখিবলৈ পাইছিলো Second 5-year plan. second Yes, 5 years second 5-year plan in 1956. ঠিক আছে? So, আজি আমি আৰু কথা পাতিম about the third 5-year plan. Third 5-year plan to আমাৰ 1961 পৰা 66 লৈকে হৈছিলে. It tried to balance industry and agriculture. প্ৰথম অকল agriculture দিয়া হৈছিলে, তাৰপিছত অকল industry. এই third 5-year plan যিহেতু criticism পোৱা হৈছিলে যে agriculture আমি বিশেষ ধ্যান দিয়া নাই, সেইকাৰণে এই 93rd year plan টোত আমাৰ এই দুটাই বস্তু balance কৰিবলৈ চেষ্টা কৰা হৈছিলে. Aim of the third year plan was to establish a self-sustaining economy. যাতে আমি নিজকে মানে কি কৰিব পাৰো আমি নিজকে চলাব পাৰো সাস্টেইন কৰিব পাৰো কাৰণ কি আমি বহুত বেছি সেইটো সময়ত বাহিৰা IMF ৰ পৰা ৰূপী আমি বড় কৰিবলগীয়া হৈছিলে পইচা বড় কৰিবলগীয়া হৈছিলে আৰু আমি ফুড গ্ৰেইনছ বহুত বেছি ইম্পোৰ্ট কৰিবলগীয়া হৈছিলে মানে আমি নিজকে চলাবৰ অনুসৰি আমাৰ দেশত আমি নিজৰ মানুহক আমি ভৰণ পোষণ দিব পৰা অনুসৰি আমাৰ হেতু সময়ত কি নাছিলে আমাৰ অৱস্থাই নাছিলে ৰাইট সো for the first time এটো সময়ত কি হৈছিলে ইন্ডিয়া resorted to borrowing from the IMF আমি IMF ৰ পৰা পইচা ধাৰত লবলগীয়া হৈছিলে আৰু rupee was devalued for the first time devalue মানে আমাৰ যদি US মাৰ্কিন ডলাৰৰ যদি আমাৰ 50 rupees মার্কিন ডলার এক মার্কিন ডলারত US ডলারত 50 rupees আসলে এটো আমি জানি বুজি কিমান কৰি দিছিল কমাই দিছিল মেবি 30 কৰি দিছিল ডিভ্যালিউ কৰি দিছিল কমাই আনিছিল প্ৰথমবাৰৰ কাৰণে আমি এই ডিভ্যালুয়েশনটো কৰিছিল ঠিক আছে কাৰণ কি আমাৰ অৱস্থাটো হেতু সময় বৰ বেয়া হৈ পৰিছিল though technically it was not during the third year plan আৰু পিছত এই third year plan টোত কিছু মানে অসুবিধা হোৱাৰ কাৰণে আমি বিশেষ সফলতা লাভ কৰিব পৰা নাছিলো আৰু ইয়াৰ পিছতে আহিছিলে আমাৰ annual plans as the third year plan experienced difficulties on the external front কাৰণ কি 1962 ইয়াত দেখিছেনে 1961 ৰ পৰা 66 1962 আমাৰ কি হৈছিলে চাইনাৰ লগত war হৈছিলে 1965 ত আমাৰ পাকিস্তানৰ লগত war হৈছিলে তাৰ মানে সেইখিনি সময়ত আমাৰ emergency period চলি আছিল emergency period ঠিক আছে আমাৰ emergency আমি GS টো previously discuss কৰিছিলো যে emergency কেতিয়া হ'ব পাৰে condition তিনটা condition থাকিব পাৰে মানে আমাৰ national emergency declare কৰিবৰ কাৰণে তিনটা condition থাকিব পাৰে ক'ব পাৰিবনে কোনকিটা condition হ'ব পাৰে মেম war হলে external aggression মানে war মানে বেলেগ এখন কান্ট্ৰি যদি আমাৰ দেশত হামলা কৰি দিয়ে তাৰ পিছত ডাঙৰ মহামাৰী বা প্ৰাকৃতিক দুৰ্যোগ যদি হয় internal আমাৰ কি হ'ব পাৰে disturbance নহয় armed conflict যদি হয় ঠিক আছে armed conflict হলে মানে আমাৰ দেশত আমি কি হ'ব আমি এই সিচুৱেশনটো আহি গৈছে বুলি আমি কনসিডাৰ কৰিম যত আমাৰ emergency declare কৰা কন্ডিশনটো আহি পৰিছে সো এক্সটাৰ্নাল এগ্ৰেশন হেতু সময়ত আপোনালোকে চাওক যে ব্যাক টু ব্যাক আমি দুখন war আমি সন্মুখীন হ'বলগীয়া হৈছিল আৰু war হলে আমি জানো যে ইকনমিটো বহুত ইয়াৰ পৰা কি হয় এফেক্টেড হয় কিয়
কাৰণ কি আমি ডিফেন্সত যথেষ্টখিনি আমি খৰচ বহন কৰিবলগীয়া হয়, আৰ্মছ ইম্পৰ্ট কৰিবলগীয়া হয়, বিভিন্ন ধৰণৰ আমাৰ যিটো আৰ্মিৰ ওপৰত আমাৰ যিটো এক্সপেণ্ডিচাৰ হয়, সেই এক্সপেণ্ডিচাৰটো যথেষ্ট বেছি বৃদ্ধি কৰিবলগীয়া হয়, হয়নে? আৰু আমাৰ দেশত যিহেতু এটা মানে ভয়াৱহ পৰিৱেশ সৃষ্টি হয়, সেই সময়ত আমাৰ ইণ্ডাষ্ট্ৰিয়েল প্ৰডাকশ্যন বা চাৰ্ভিচেছখিনিও আমাৰ কি হৈ যায়? কমি যায়। চ' সেইটো সময়ত আমি সেইকাৰণে কি কৰিব লগা হৈছিলে? IMF-ৰ পৰা বড়ো কৰিবলগীয়া অৱস্থা হৈ পৰিছিলে, ঠিক আছে? আৰু এই ইকনমিক ট্ৰাবলছ বিলাক আৰু কিহে ডিষ্টাৰ্ব কৰি দিছিলে? সেই সময়ত ইনফ্লেশ্যন, ৱাৰৰ কাৰণে ইনফ্লেশ্যন হৈছিলে, মুদ্ৰাস্ফীতি হৈছিলে, পইচাৰ ভেলিউটো কমি আহিছিলে আৰু বস্তুৰ সামগ্ৰীৰ দাম বহুত বেছি ইনক্ৰিজ হৈছিলে। ফ্লাডছ, ফৰেক্স ক্ৰাইচিছ, ফৰেন এক্সচেঞ্জ ক্ৰাইচিছ, আমাৰ দেশত যিমান আমাৰ US ডলাৰ থাকিলেহে আমি বেলেগ বস্তু বেলেগৰ পৰা আমদানি কৰিব পাৰিম, ইম্পৰ্ট কৰিব পাৰিম, হয়নে? চ' আমি US ডলাৰটো যদি বেছিকৈ আৰ্মছ কিনাত আমি লগাই দিছো, আমাৰ কাৰণে যাৱতীয় সামগ্ৰীখিনি আনাত আমাৰ দিগদাৰ হ'বনে? যেনেকে আমাৰ ফিউৱেল, হয়নে? ফিউৱেলটো আমাক বহুত প্ৰয়োজন হয়, আমাৰ পাৱাৰ, ৰাইট? চ' এইখিনি অৱস্থাৰ কাৰণে আমাৰ কি হ'ল? 4th 5-year প্লেনটো যিটো 1966-ত আনিবলগীয়া আছিলে, সেই 4th 5-year প্লেনটো আনিব পৰা নগ'ল আৰু তাৰ সলনি 3 annual plans, আপোনালোকে মনত ৰাখিব, 3 plans আমি প্ৰথম কৰিলো, 3 5-year plans, 1st, 2nd, 3rd, তাৰ পিছত 3 annual plans আহিলে, ঠিক আছে? 3টা annual plan আহিলে 1969লৈকে। 1966-ৰ পৰা 3 বছৰ 1969লৈকে এই 3 5-year plans আহিলে। ইয়াক প্লেন হলিডে বুলিও কোৱা হয়, যিহেতু 5-year প্লেন এইটো সময়ত লোৱা হোৱা নাছিলে। মনত থাকিবনে? 3টা আমি ধুনীয়াকৈ 5-year plans আমি কৰিলো, তাৰপিছত আমাৰ কি আহিলে? 3 annual plans, ঠিক আছে? আৰু এইখিনি সময়ত আমি প্লেন হলিডে বুলি কওঁ, যিহেতু 5-year প্লেন ইমপ্লিমেণ্ট কৰা হোৱা নাছিলে। এই এনুৱেল প্লেনছ কেইটা 1966-ৰ পৰা 67, 67-ৰ পৰা 68 আৰু 68-ৰ পৰা 69, ঠিক আছে? তাৰ পিছত আহিলে আমাৰ 4th 5-year প্লেন। 4th 5-year প্লেনটোৰ মেইন অবজেক্টিভ ৰাখিছিলে গ্ৰোথ আৰু ষ্টেবিলিটি। The plan laid special emphasis on improving the conditions of the underprivileged and weaker sections through the provision of education and employment. এই particular objectiveটো আছিলে growth with stability. ইয়াত এটা particular industry মানে এটা particular sector through the growth to expect কৰা হোৱা নাছিলে। গ্ৰোথটো যাতে আমি প্ৰত্যেকটো সেকশনত লৈ যাব পাৰো, তাৰ কাৰণে এডুকেশ্যন, এমপ্লয়মেন্টৰ ওপৰতো যথেষ্ট গুৰুত্ব আৰোপ কৰিছিলে। এইখিনি সময়তে আমি বেংক নেশ্যনেলাইজেশ্যন দেখিবলৈ পাইছিলো। মনত ৰাখিব, বেংক নেশ্যনেলাইজেশ্যন সোধে কেতিয়াবা, কোনটো 5-year প্লেনত দেখিবলৈ পাইছিলো। বেংক নেশ্যনেলাইজেশ্যন এইটো সময়ত আপুনি মন কৰিব, কাৰ নেতৃত্বত, কোনজন ভাৰতৰ প্ৰধানমন্ত্ৰী আছিলে? ইন্দিৰা গান্ধী। Yes, ইন্দিৰা গান্ধী আছিলে। চ' এইখিনি সময়তে আমাৰ ইন্দিৰা গান্ধী আছিলে এগৰাকী ছ'চিয়েলিষ্ট মানে ধাৰণা ৰখা ব্যক্তি, যি বেংক নেশ্যনেলাইজেশ্যনৰ ওপৰত বেছিকৈ গুৰুত্ব আৰোপ কৰিছিলে। আৰু বহুতবিলাক বেংকছ, প্ৰাইভেট ছেক্টৰ বেংকছ, সেইখিনি সময়ত পাব্লিক ছেক্টৰলৈ কনভাৰ্ট কৰা হৈছিলে। তাৰমানে বেংকছ বিলাকৰ শ্বেয়াৰ্ছ বিলাক কোনে কিনি লৈছিলে? গভৰ্ণমেণ্টে। পাব্লিক ছেক্টৰ তেতিয়া হ'ব যেতিয়া 50%তকৈ বেছি তাৰ ওপৰত কি থাকিব? শ্বেয়াৰ হোল্ডিং থাকিব। এইখিনি সময়তে প্ৰিভি পাৰ্ছ এবলিশ্যন হৈছিলে। প্ৰিভি পাৰ্ছ মানে কি হয়? আমাৰ দেশখনত যেতিয়া ব্ৰিটিছে শাসন কৰিছিলে, বহুতখিনি প্ৰিন্সলি ষ্টেটছ আছিলে, সৰু সৰু ৰাজ্য আছিলে, যিবিলাক তাৰে ৰজাই শাসন কৰিছিলে, হয়নে? কিন্তু যেতিয়া ইণ্ডিয়া ইণ্ডিপেণ্ডেণ্ট হ'ল, এজন বিশেষ ব্যক্তি আছিলে যি এই গোটেই কনচলিডেশ্যনটো কৰিছিলে, কনচলিডেশ্যন আৰু এছিমিলেশ্যন কৰিছিলে। আমাৰ দেশখনৰ ভিতৰত তেওঁলোকক সুমুৱাই পেলাইছিলে। কোনজন ব্যক্তি আছিলে সেইজন? দেশৰ এজন ডাঙৰ লিডাৰ আছিলে। Yes, চৰ্দাৰ বল্লভ ভাই পেটেল। তেওঁ কিছুমান ৰাজ্যক
ফুচুলাইছিলে ভালকে তেওঁলোকক কথা পাতিছিলে বুজাবলৈ চেষ্টা কৰিছিলে যি নুবুজিছিলে তেওঁলোকৰ ওপৰত কিছুমান হাৰ্ড মেজাৰ্ছো লোৱা হৈছিলে যেনেকে আমি হায়দৰাবাদৰ লগত দেখিবলৈ পাওঁ ৰাইট আৰু আমাৰ আৰ্মিয়ে তাতে এটেক কৰি দিছিলে হয়নে সো এই কিছুমান হাৰ্ড আৰু কিছুমান সফ্ট মেজাৰ্ছৰ দ্বাৰা এই যিবিলাক প্ৰিন্সলি ষ্টেটছ আছিলে তেওঁলোকক আমাৰ দেশৰ লগত সন্নিৱিষ্ট কৰিবলৈ তেখেতে সক্ষম হৈছিলে আৰু যি মানে ফুচুলাবলে এটা বিশেষ তেওঁলোকে এটা ব্যৱস্থা কৰি দিছিলে সেইটো হৈছিলে প্ৰিভি পাৰ্চ মানে তেওঁলোকক কোৱা হৈছিলে ৰজাবিলাকক কোৱা হৈছিলে আপোনালোকে চিন্তা কৰিব নালাগে আপোনালোকে যদিও শাসনভাৰটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক দি দিয়ে তথাপিও আপোনালোকে কিন্তু গভৰ্ণমেণ্টৰ ফালৰ পৰা এটা বিশেষ সাহায্য সদায় লাভ কৰিব এটা কাইণ্ড অফ পেনশ্যন লাভ কৰিব ঠিক আছে তাকে কোৱা হৈছিলে প্ৰিভি পাৰ্চ Privy purse was a payment made to the families of erstwhile princely states as part of their agreements to integrate with India after independence. এই privy purse to পিছত গৈ পেলাই 1960s এই 4-5 year plan আমি দেখিবলৈ পাইছিলো যে এই privy purse to আঁতৰাই দিয়া হ'ল Results of Green Revolution এইখিনি সময়তে আমি Green Revolution দেখিবলৈ পালো Green Revolutionৰ মেইন ব্যক্তি কোন আছিলে Who pioneered Green Revolution? ক'ব পাৰিবনে? MS Swaminathan. Swaminathan, right? So Swaminathanৰ সহায়ত আমি Green Revolution টো সম্ভৱ কৰি তুলিছিলো Green Revolutionত কি দেখিবলৈ পাইছিলো আমি Improved varieties কিছুমান এনেকুৱা varieties of improved breeds of bean leaf প্ৰথমতে wheatক কনসিডাৰ কৰা হৈছিলে য'ত তেওঁলোকে shorter life spanত কম সময়ৰ ভিতৰতে অধিক উৎপাদন কৰি দিবলৈ আমাক সক্ষম হৈছিলে এই গ্ৰীণ ৰিভলিউশন আমি কোনখিনি জায়গাত দেখিবলৈ পাইছিলো কোনটো ৰিজনত ভাৰতৰ কোনটো প্ৰান্তত দেখিবলৈ পাইছিলো পাঞ্জাব হাৰিয়ানা নৰ্থ ইণ্ডিয়াত পাঞ্জাব আৰু হাৰিয়ানাত বিশেষভাৱে দেখিবলৈ পাইছিলো যিটোৱে নেকি আমাৰ দেশখনৰ ভঁৰাল হিচাপে পৰিগণিত হৈছিলে হয়নে তাৰমানে আটাইতকৈ বেছি শস্য তাতে উৎপাদন কৰা হৈছিলে আৰু এই শস্য উৎপাদন কৰিবলৈ বিশেষ কিছুমান সামগ্ৰীৰ প্ৰয়োজন হৈছিলে ট্ৰেডিশনেল মেথডছত নহয় ৰাইট ফাৰ্টিলাইজাৰ্ছ প্ৰয়োজন হৈছিলে পেষ্টিচাইডছ ৰাইট উইডিচাইডছ আৰু ইৰিগেশ্যনৰ প্ৰয়োজন হৈছিলে আৰু ইয়াৰ সহায়ত গ্ৰীণ ৰিভলিউশনৰ সহায়ত আমাৰ যে দেশৰ সেলফ সাফিসিয়েন্সি ইন ফুড গ্ৰেইনছ আমি এচিভ কৰিব পাৰিলো আৰু বৰ্তমান সময়ত আজি আমি কিহত ফাৰ্ষ্ট পজিশন হৈ আছো বহুত বিলাক সামগ্ৰী আমি প্ৰডিউস কৰাত প্ৰথম পজিশনত আছো ৰাইট আমি বহুত বিলাক সামগ্ৰী এই গ্ৰীণ ৰিভলিউশনৰ সহায়ত wheat আৰু ৰাইসত আমি যথেষ্ট ইমপ্ৰুভ কৰিছিলো ৰাইসৰ ক্ষেত্ৰত আমি সেকেন্ড পজিশনত আছো ৰাইট আফটাৰ চাইনা ৰাইট wheatৰ ক্ষেত্ৰতো আমি এটা ভাল পজিশনত আছো আৰু এনেকুৱাকৈ আমি নিজৰ সেলফ সাফিসিয়েন্সি আমি দেশত আনিবলৈ সক্ষম হৈছিলো ওকে সো ইয়াৰ দ্বাৰা এই 4-5 year প্ল্যানটো এটা গুৰুত্বপূৰ্ণ প্ল্যান ইয়াত বহুতখিনি ইভেন্ট হৈছিল আপোনালোকে মনত ৰাখিব বেংক নেশনালাইজেশন হৈছিল প্ৰিভি পাৰ্চ এবলিশন হৈছিল গ্ৰীণ ৰিভলিউশনৰ আমি ইফেক্টটো দেখিবলৈ পাইছিলো oil shocks oil exporting countries raising the price of oil many times to be used as a political weapon to demand a home for Palestinians এইখিনি সময়তে আমাৰ এই মানে এতিয়াও যেটো এটা কন্ডিশন হয় প্যালেষ্টাইন ক'ত আছে কোনফালে আছে ওয়েস্ট এছিয়াত আছে ইজৰাইলৰ ওচৰত আছে হয়নে য'ত এতিয়া বৰ্তমান সময়টো আমি কি দেখিলো war দেখিবলৈ পাইছো ৰাইট এই যেতিয়া ইজৰাইলখন বনোৱা হ'ল তেতিয়া যিসকল লোক তাতে কোন মুছলিম লোকবিলাক আছিলে হয়নে মুছলিমছ বিলাক বেছি আছিলে এই প্যালেষ্টাইনিয়ানছ বিলাকে নিজৰ ঘৰ এৰি আহিবলগীয়া হৈছিলে এই প্যালেষ্টাইনিয়ানছৰ ওপৰত যথেষ্ট বৰ্তমান সময়তো আমি হিউম্যানিটেৰিয়ান এটা ক্ৰাইসিস দেখিবলৈ পাইছো আৰু তেখেতসকলৰ লগত মানে তেখেতসকলৰ প্ৰতি সহানুভূতি ৰাখি যিবিলাক মুছলিম কান্ট্ৰিজ আছে তাতে অইল এক্সপোৰ্টিং কান্ট্ৰিজ আছে যেনেকে কোনবিলাক অইল এক্সপোৰ্টিং কান্ট্ৰিজ আছে সৌদি আৰবিয়া আছে মানে কুৱেইট আছে এটসেট্ৰা গোটেই ওয়েস্ট এছিয়া সেইখিনি সময়ত এটা ডাঙৰ কি আনি দিছিলে
এটা ডাঙৰ ক্ৰাইচিছ আহিছিলে যিটো সময়ত তেওঁলোকে অইলৰ প্ৰাইচ যিহেতু তেখেতসকলে মেইন নিৰ্ণায়ক সিদ্ধান্ত ল'ব পাৰে অইল কিমান দামত বিশ্ব বজাৰত বেচিব সেইটো সময়ত তেওঁলোকে অইলৰ দাম যথেষ্ট ইনক্ৰিজ কৰি দিছিলে যিটো কাৰণত আমাৰ দেশৰ লগতে বিশ্বৰ বিভিন্ন দেশতো ইয়াৰ এটা ডাঙৰ প্ৰভাৱ পৰিছিলে Indo-Pak War were significant developments in this period ঠিক আছে তাৰ পাছত আহিলে 5th 5-year plan from 1974 to 79 the main objective of the plan was growth with social justice okay It was cut short by Janta Party that came to power in 1977. আমি প্ৰথমবাৰৰ কাৰণে non-Congress government আমি দেখিবলৈ পাইছিলো The Janta Party's 6th 5-year plan was launched in 1977 but was removed from official records by the government that came to power in 1980. ঠিক আছে so এইখিনি সময়ত বহুত আমি আকৌ কি দেখিবলৈ পাইছিলো ইন্টাৰনেল বহুত কিছুমান আমাৰ চেঞ্জেস বা পলিটিক্যাল ক্লাইমেটটো বহুত ভাল হৈ থাকা নাছিলে সো এইখিনি সময়ত আমি যথেষ্ট চেঞ্জেস দেখিবলৈ পাইছিলো আৰু যেটো কাৰণত আমাৰ 6th 5-year plan to যেটো আনা হৈছিলে সেই 6th 5-year plan to কোটে ফুল টাৰ্মত আমি লৈ যাব পৰা নাছিলো সো year 1979 পৰা 70-80 was thus a gap when there was no 5-year plan and again became a plan holiday. So, first 5-year plan দেখিলো, second 5-year plan দেখিলো, তাৰ পিছত third 5-year plan দেখিলো। তাৰ পিছত আমি কি দেখিলো? Plan holiday. Plain holiday. Plan holiday or Annual plans. 3 annual plans. তাৰ পিছত আমি fourth 5-year plan দেখিলো, fifth 5-year plan দেখিলো। তাৰ পিছত আকৌ আমি কি দেখিলো? আকৌ plan holiday এটা দেখিবলৈ পালো। ঠিক আছে আৰু ইয়াৰ লগতে আমাৰ পাঁচটা 5-year plan আমি আজি ডিসকাস কৰিলো ইয়াৰ আপোনালোকে বেসিক আইডিয়া খিনি আপোনালোকে লাভ কৰিলে বেসিক যিখিনি মেইন আপোনালোকৰ ডেভেলপমেন্টস এই প্ল্যান পিৰিয়ডস বিলাকত আমি দেখিলো এইখিনি মনত ৰখাটো আমাৰ ইম্পৰ্টেন্ট বিকজ আমি নিজৰ দেশৰ অৰ্থনীতিৰ ট্ৰেজেক্টৰীটো কেনেকুৱা ধৰণে মুভ কৰি পেলাই আজি বৰ্তমান সময়ত আজি আমি আহি পাইছো এই প্ৰসেসটো এই আমাৰ জাৰ্নিটো জনাটো বহুত প্ৰয়োজনীয় কাৰণ তেতিয়াহে আমি অৰ্থনীতিটোৰ বিষয়ে এটা ভাল জ্ঞান ৰাখিম right so please kindly note down these basic developments that had happened in each 5-year plan and try to write a particular question that I'll give now question 2 hoise what achievements and failures were witnessed in Indian economy from the first to the 5th 5-year plan 15 marks কাৰণে লিখিব বহুত বেছি এক্সপ্লেইন নকৰিব প্ৰত্যেকটো বস্তু বহুত ধুনিয়াকৈ স্ট্ৰাকচাৰ্ড ম্যানাৰত আপোনালোকে ফ্ৰেমৱৰ্কটো বনাই লৈ পেলাই লিখিবলৈ যত্ন কৰিব ঠিক আছে what achievements and failures what achievements কিবিলাক আমি successes পাইছিলো and failures পাইছিলো what achievements and failures were witnessed in Indian economy from first to the 5th 5-year plan হৈছে লিখা হৈছে ওকে আপোনালোকৰ কোনোবাই মোক এনসাৰ্স পঠিয়াইছিলে নেকি মেম পঠিয়াইছিল ক্ৰিটিক্যালি এনালাইজ প্ৰধানমন্ত্ৰী কেৱাই আৰু এটো কি লিখিলে কৃষি বিকাশ যোজনা এণ্ড নেশনেল ফুড সিকিউৰিটি মিশন মেম পৰম্পৰাগত কৃষি বিকাশ যোজনা এই ইয়াতে আপুনি ফুল ফৰ্মটো লিখি দিব ঠিক আছে ৰাষ্ট্ৰীয় বহনক্ষম কৃষি মিছনৰ অধীনত মাটি স্বাস্থ্য ব্যৱস্থাপনাৰ জৰিয়তে জৈৱিক খেতিৰ প্ৰসাৰিত কৰিবলৈ পৰম্পৰাগত কৃষি বিকাশ যোজনা আৰু খাদ্যৰ উপলব্ধ বৃদ্ধি কৰিবলৈ ৰাষ্ট্ৰীয় সুৰক্ষা মিছনৰ প্ৰৱৰ্তন কৰা হৈছে পৰম্পৰাগত কৃষি বিকাশ যোজনাৰ প্ৰত্যাশিত ফলাফল জৈৱিক কৃষিৰ উৎপাদনৰ প্ৰসাৰতা বৃদ্ধি কীটনাশকৰ অৱশিষ্টমুক্ত উৎপাদন আয় বৃদ্ধি আৰু সম্ভাৱ্য বজাৰ সৃষ্টি উৎপাদনত প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰৰ প্ৰতি উৎসাহ দিয়া ক্লাষ্টাৰ পদ্ধতি আৰু নিখিষ্ট অংশগ্ৰহণ ব্যৱস্থাৰ প্ৰমাণপত্ৰৰ জৰিয়তে জৈৱিক কৃষিক প্ৰসাৰ কৰা প্ৰশিক্ষণ প্ৰমাণপত্ৰ জৈৱিক সাৰ ব্যৱস্থাপনা পেকিং লেবেলিং আৰু
ব্ৰেণ্ডিং আদিত ভিন্ন দিশত গুৰুত্ব আৰু জৈৱিক কৃষি পদ্ধতি গ্ৰহণৰ বাবে উৎসাহিত কৰিবলৈ কৃষক আৰু ক্লাষ্টাৰক আৰ্থিক সাহায্য প্ৰদান, উৎপাদিত সামগ্ৰী প্ৰদৰ্শনৰ বাবে জৈৱিক মেলাৰ সমৰ্থন, সভা আলোচনা, এইটো কি লিখিলে? এক্সপোজাৰ এক্সপোজাৰ ভ্ৰমণ ব্যৱস্থা, ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা মিছন, প্ৰয়োজনীয়তা বৰ্ধিত জনসংখ্যা পৰৱৰ্তীত কি লিখিলে এইটো ৰুচি, ৰুচি জলবায়ু পৰিৱৰ্তন মিছনৰ লক্ষ্য এলেকা সম্প্ৰসাৰণ আৰু উৎপাদনশীলতা বৃদ্ধি জৰিয়তে ধান, ঘেঁহু আৰু মাহজাতীয় শস্যৰ উৎপাদন বৃদ্ধি, দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ শেষলৈকে চাউল, ঘেঁহু, দালি আৰু মোটা শস্যকে ধৰি 25 মিলিয়ন টনৰ অতিৰিক্ত উৎপাদনৰ লক্ষ্য। মিছনৰ সফলতা, মুঠ খাদ্য শস্য উৎপাদন আৰু উৎপাদনশীলতা যথেষ্ট বৃদ্ধি, মাহ শস্য উৎপাদন বৃদ্ধি, অনুপুষ্টি আৰু সংহত কীট পতংগ ব্যৱস্থাপনাৰ সাফল্য, উন্নত পামৰ সঁজুলি বিতৰণ আৰু পানী ব্যৱস্থাপনা, পৰামৰ্শ, সামৰ্থ্য বিকাশ আৰু মহিলাসকলৰ বাবে বিশেষ ব্যৱস্থা, আত্মসহায়ক গোটৰ জৰিয়তে কৃষকৰ অভাৱ অভিযোগৰ পূৰণৰ চেষ্টা, কৃষকৰ ক্ষেত্ৰ বিদ্যালয় আৰু প্ৰদৰ্শন, ভ্ৰাম্যমাণ মাটি পৰীক্ষাগাৰ অন্বেষণ কৰা, বিজ্ঞাপন আৰু স্থানীয় কাৰ্যসূচীৰ জৰিয়তে সজাগতা সৃষ্টি কৰা, কৃষি খণ্ডৰ বহনক্ষম উন্নয়ন তথা অৰ্থনৈতিক উত্তৰণৰ বাবে এই আঁচনিসমূহৰ ইতিবাচক প্ৰভাৱ পেলাইছে। এই প্ৰভাৱবোৰ সুদূৰ প্ৰসাৰী কৰিবলৈ নেতিবাচক দিশসমূহত গুৰুত্ব প্ৰদান কৰাৰ লগতে কাৰ্যক্ষমতা আৰু সাময়িকভাৱে নিৰীক্ষণৰ প্ৰয়োজনীয়তা আছে। ভেৰি গুড, ভাল হৈছে। নেক্সট পপিৰ মই এনচাৰ দেখিছিলো নেকি? পপি আছে নে Yes, ক্লাছত? ma'am. Yes, ma'am. Okay. Write a brief note on the pre-independence suggestion on planning. এখন দেশৰ অৰ্থনীতি হৈছে দেশখনৰ মেৰুদণ্ড স্বৰূপ। প্ৰাক স্বাধীনতাৰ সময়ছোৱাত ভিন্ন ব্যক্তি, ৰাজনীতিবিদ, ব্যৱসায়ীসকলে ভাৰতৰ অৰ্থনীতি সামগ্ৰিক বিকাশৰ বাবে আগবঢ়োৱা পৰিকল্পনাসমূহ তলত আলোচনা কৰিবলৈ চেষ্টা কৰা হ'ল। এম বিশ্বেশ্বৰ ৰায় জাপান আৰু ছোভিয়েটৰ পৰিকল্পনাৰ দ্বাৰা অনুপ্ৰাণিত হৈ আগবঢ়াইছিল। লক্ষ্য চৰকাৰ সহযোগ সৰ্বোপৰি 10 বছৰীয়া অৰ্থনীতিৰ পৰিকল্পনা, 10 বছৰত দুগুণ অৰ্থনীতিৰ বিকাশ, বছৰেকীয়া সমীক্ষা আৰু পৰ্যবেক্ষণ আৰু নিৰ্ণায়ক সন্থা গঠন। ৰাষ্ট্ৰীয় পৰিকল্পনা কমিটি 1938 ভাৰতীয় কংগ্ৰেছ কমিটিৰ জৱাহৰলাল নেহৰু অধ্যক্ষতাত আগবঢ়োৱা হৈছিল। দৰিদ্ৰতা নিৰ্মূল, গধুৰ উদ্যোগ প্ৰাধান্য, গধুৰ উদ্যোগৰ ৰাজহুৱা মালিকীস্বত্ব, আয়ৰ লাভাংশ বিতৰণ আৰু ভূমি পুনৰ বিতৰণ। বম্বে পৰিকল্পনা 1944 JRD টাটা, GD বিৰলা আৰু পুৰুষোত্তম দাস ঠাকুৰ দাসৰ দ্বাৰা প্ৰস্তুত হৈছিল। লক্ষ্য ওপৰত গুৰুত্ব আৰোপ কৰিছিল। উৎপাদনৰ বাবে প্ৰয়োজনীয়, এইটো কি লিখিলে? সা-সৰঞ্জাম যোজনা। যোগান। Okay. যোগান, বিদেশী উদ্যোগৰ আমদানি ৰোধ, চৰকাৰৰ তত্ত্বাধীন আৰু নিৰীক্ষণ, উদ্যোগ আৰু কৃষিৰ উৎপাদন বৃদ্ধি আৰু বিকাশ। পিপলছ প্লেন 1940 M.N. ৰায় প্ৰস্তুত কৰা পৰিকল্পনা ভাৰতীয় শ্ৰমিক ফেডাৰেশ্যনে আগবঢ়াইছিল। কৰ্ম সংস্থাপন আৰু মজুৰি সামগ্ৰীৰ ওপৰত গুৰুত্ব আৰোপ। গান্ধীবাদী পৰিকল্পনা S.N. আগৰৱালে প্ৰস্তুত কৰি আগবঢ়াইছিল। লক্ষ্য বিকেন্দ্ৰীকৰণ, কৃষিখণ্ড উন্নয়ন, কৰ্ম সংস্থাপন, কুটিৰ উদ্যোগ স্থাপনত গুৰুত্ব আৰোপ। গতিকে দেখা যায় যে ভাৰতৰ অৰ্থনীতি জুৰুলা অৱস্থাত প্ৰাক স্বাধীনতাৰ কালছোৱাত উপৰোক্ত পৰিকল্পনাৰ পৰামৰ্শসমূহে গভীৰ ভূমিকা গ্ৰহণ কৰিছিল। ফলত ভাৰতৰ অৰ্থনীতি টনকিয়াল হৈ বিকাশৰ দিশে অগ্ৰসৰ কৰিছিল। আপুনি প্ৰথম এনচাৰ লিখিছে নেকি আজি? Yes, ma'am. ফাৰ্ষ্ট এনচাৰ নেকি? ফাৰ্ষ্ট এনচাৰ হিচাপে
মানে ফাৰ্ষ্ট এনচাৰ হিচাপে দ্য বেষ্ট এনচাৰ এতিয়ালৈকে যি ফাৰ্ষ্ট এনচাৰ মোক পঠিয়াইছে আজিৰ দিনত বহুতে ভাল ভাল এনচাৰ লিখে মাধুৰ্যই ভাল এনচাৰ লিখে ৰোজলিনে লিখে তৃষ্ণায়ো লিখে চ' তেওঁলোকে এই পৰ্যায়টো আহি পাইছে উইথ আ লট অফ এফৰ্ট ঠিক আছে মে বি আপুনি তেওঁলোকৰ এনচাৰৰ পৰা অনুপ্ৰাণিত হৈছে আৰু তেওঁলোকৰ পৰাও অলপ হ'লেও শিকিছে হয় মেম আৰু আপোনাক মই নোকোৱাকৈ হয় ইমান ধুনীয়া এটা ষ্ট্ৰাকচাৰত আপুনি এনচাৰটো লিখিছে চ' ভেৰি গুড ভেৰি গুড ইউ আৰ ইন দ্য ৰাইট ট্ৰেক জাষ্ট আপুনি এভৰি ডে এনচাৰ লিখিবলৈ যত্ন কৰিব ঠিক আছে থেংক ইউ মেম so thank you so much with this we will wrap up today's session আপোনালোকৰ answers আপোনালোকে আৰু লিখিবলৈ চেষ্টা কৰিব আৰু ইভিনিং ক্লাছত আমি পুনৰ লগ পাম thank you have a very great day ahead